দিৱসৰ শুভেচ্ছা জনাইছো হেপী চিলড্ৰেনছ ডে তোমালোকে কি পিন্ধিছা চবে ক্ৰাউন পিন্ধিছা নহয় জানো ভাল লাগিছে নে নাই ক্ৰাউন কেনেকুৱা লাগিছে নিজকে কিং কিং লাগিছে নাই লাগিছে ন কিং লাগিছে কাৰোবাৰ কুইন যেন লাগিছে লাগিছে ন তোমালোকক বহুত মৰম দিছো দেই আজি প্ৰজন্মৰ শিশু দিৱসৰ পবিত্ৰ মুহূৰ্তত আজি আমাৰ মঞ্চ উজনি কৰা আমাৰ জ্যেষ্ঠ ভগ্নীসমূহ প্ৰজন্মৰ বোৰ্ড মেম্বাৰ মঞ্জুৰী বৰঠাকুৰ বাইদেউ আমাৰ কাষত আছে আশিষ চৰকাৰ ছাৰ এডুকেট গাৰ্লছৰ পৰা প্ৰজন্মৰ ফাউণ্ডাৰ মেম অশোকা শৰ্মা মেম লগতে প্ৰজন্মৰ প্ৰত্যেকগৰাকী শিক্ষয়িত্ৰী অভিভাৱকসকলক আমাৰ শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক বহুত মৰম যাচিছোঁ মই সময় অহাৰ লগতে কোন আছিলে মঞ্জুৰ বা আমাৰ ষ্টুডেণ্টজন নামটো কি আছিলে অনুৰাগী কৈছিলে অকণমান 5 মিনিট নমতে বেছিকৈ কথা নকওঁ কাৰণ সকলোৱে ক'ব আৰু তেওঁলোকৰ অতিষ্ঠ হ'ব বেছিকৈ ক'লে সময়ৰ লগতে কৈছে আজি মই ক্ৰাউন পিন্ধিছোঁ মোক জুবিনদাৰ নিচিনা লাগিব হয়নে সেয়েহে প্ৰথমতে মই আমাৰ সকলোৰে বিয়াৰ আমঠু হাৰ্থ জুবিনদাক হেৰুৱাই আমি সকলোৱে মৰ্মাহত সেই দিনটোৰ পৰা মই কোনো অনুষ্ঠানলৈ যাবলৈ সাহসে কৰিব পৰা নাছিলোঁ কিন্তু আজি মই প্ৰথমটো অনুষ্ঠান প্ৰজন্মত জুবিনদাক হেৰুৱাৰ পিছত সেয়েহে জুবিনদাৰ বাবে আমি য'ত আছোঁ তাৰ পৰাই 1 মিনিট মৌন প্ৰাৰ্থনা কৰোঁ আমি সকলোৱে জুবিনদাক ভাল পাওঁনে নাপাওঁ সকলোৱে আমাৰ হিয়াৰ আমঠু হয়নে নহয় কাৰণে অ'কে হ'ব অকণমান তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই গান সামৰাৰ অভিভক্ত এই সময় তেওঁ গান নাগালে গোমা হয় অসমৰ আকাশ বতাহ স্তব্ধ হয় প্ৰতিখন গাঁও নগৰ চহৰ ভৰি পৰে সুখৰ সমদলেৰে ৰাজপথ আৰম্ভ হয় অনুৰাগীৰ কলমূল যাত্ৰা এই যাত্ৰাত সহযাত্ৰী হয় লক্ষ লক্ষ অনুৰাগী ছিংগাপুৰৰ পৰা নতুন দিল্লী কাহিলীপাৰা সৰু সজাই কিংবা সোণাপুৰৰ কমাৰকুছিৰ শেষ কৃতস্থলীলৈ দীঘলীয়া কবিতা আৰু নাগাওঁ প্ৰথম সংগীত তোমালোকক শুনালো আৰু আমি সকলোৱে জুবিনদাৰ গানো ভাল পাওঁনে নাপাওঁ আমি জুবিনদাক সদায় ক'ত জীয়াই ৰাখিব লাগিব জুবিনদা আমাৰ মাজত কায়িকভাৱে নাই যদিও তেখেতক আমি তেখেতৰ গীতসমূহৰ মাজেৰে আমাৰ বুকুৰ মাজত সদায় জীয়াই ৰাখিব লাগিব তোমালোকে সদায় ৰাখিবা নাই ৰাখিবা এতিয়া তোমালোকে কি কি কৰি ভাল পোৱা বাৰু গান গাই ভাল পোৱা অভিনয় কৰি ভাল পোৱা নাটক কৰি ভাল পোৱা কোৱানে নোপোৱা প্ৰথমতে মই কওঁ তোমালোকক যদি কোনোবাই কয় ডিজেবল বুলি তোমালোকে ক'বা আই এম এবল অৰ্থাৎ মই পাৰোঁ কৰিব আই কেন ডু পাৰোঁনে নোৱাৰোঁ তুমি অভিনয় কৰিব জানা গান গাবলৈ জানা নাচিবলৈ জানা আমি যেনেকৈ জানো তোমালোকেও জানা আমাৰ আৰু তোমালোকৰ মাজত একো পাৰ্থক্য নাই আমাৰ এটা মন আছে প্ৰথমতে আমি আমাৰ মনটোক আত্মমনোবল আমাৰ দৃঢ় কৰিব লাগিব আত্মবিশ্বাস দৃঢ় কৰিব লাগিব তোমালোককতো মেমহঁতে বহুত ষ্টৰী শুনাই চাগে শুনাই নে নুশুনাই হেলেন কেলাৰৰ ষ্টৰী শুনাইছে ৰুজ ৱাল্টাৰ ষ্টৰী শুনাইছে গতিকে আমি প্ৰথমতে ভাবিব লাগিব যে আমি কৰিব পাৰিম বুলি ভাবিলে আমি নিশ্চয় পাৰিম তেওঁলোকে বিৰক্তি পাইছে মই অভিভাৱকসকলক অলপ এটা কথা কওঁ আচলতে আগতে যেতিয়া মানে কাৰোবাৰ ঘৰত বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী জন্ম হৈছিলে মাক বাপেকৰ কাৰণে মাক দেউতাকৰ কাৰণে খুব মূৰৰ কামৰণি আছিলে
মাকেতো নিজৰ সন্তানজনক ক'তো পেলাই দিব নোৱাৰে মাকৰ বাবে সকলো সমান কিন্তু ক'ৰবাত দেউতাকেই হওক বা সমাজখনেই হওক একচেপ্ট কৰি ল'ব পৰা নাছিলে কিন্তু এতিয়া সময় সলনি হ'ল আৰু সময় গতিৰ লগে লগে আমি সকলোৱে কেনেকৈ নিজৰ লগতে নিজৰ সন্তানজনক আগবঢ়াই লৈ যাব পাৰোঁ তাকে চিন্তা কৰিব লাগিব মাকসকল মানসিকভাৱে বহুত শক্তিশালী হ'ব লাগিব লগতে শিক্ষকসকল আপোনালোকে যিসকল শিক্ষকক পাইছে এই শিক্ষকসকলৰ বাবেও কিন্তু চেলেঞ্জ তেওঁলোকে ইমান মৰমেৰে তেখেতসকলক পঢ়াইছে তাৰ লগে লগে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ কৰাইছে গতিকে আমি যদি এখন হাত আগবঢ়াই দিওঁ টিচাৰসকলে এখন হাত আগবঢ়াই দিছে অভিভাৱকগৰাকীয়ে আন এখন হাত আগবঢ়াই দিছে তেনেকৈ ইউনিচেফৰ দাদাই আৰু এখন হাত আগবঢ়াইছে মজুৰিবাই আৰু এখন হাত থৈছে তাৰ ওপৰত আমি আৰু এখন হাত থৈছোঁ এনেকৈ যদি আমাৰ হাতৰ ওপৰত বহুত কেইখন হাত ওপৰলৈ গৈ থাকে তেতিয়াহ'লে প্ৰজন্ম আজি যি পৰ্যায়ত আছে তাৰ পৰা বহুত বহল এটা বিত্তকাৰণ হ'ব পাৰিব গতিকে আমি সকলোৱে মিলি কেতিয়াও আমি বিশেষভাৱে সক্ষম আমি কৰিব পাৰোঁ আমি এটাই ভাবিব লাগিব যে আমি কৰিব পাৰোঁ আৰু প্ৰত্যেকগৰাকী মাতৃকে কৈছোঁ আমি প্ৰত্যেকগৰাকী মহিলা পাকঘৰৰ পৰা পাইলটলৈকে পাকঘৰটো যদি মহিলাই চলাইছে আমি যদি ভাতো ৰান্ধিছোঁ তেতিয়াহ'লে উৰাজাহাজখনো কিন্তু মহিলাই চলাইছে সেই গতিকে আমি কৰিব নোৱাৰা কাম একো নাই মই শেষত সকলোলৈকে আকৌ এবাৰ শিশু দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মাতৃসকলকো মই শুভেচ্ছা জনাইছোঁ লগতে তেওঁলোক যাতে মানসিকভাৱে শক্তিশালী হয় আৰু আমাৰ এই সন্তানসকলক আজিৰ সন্তান কাইলৰ ভৱিষ্যত আজি শিশু দিৱসত আমি শিশু দিৱস কিয় পালন কৰোঁ বাৰু জন্মদিন আৰু পণ্ডিত জৱাহৰলাল নেহৰুৱে কি কৰিছিল বাৰু শিশুসকলক খুব ভাল পাইছিলে মৰম কৰিছিলে তোমালোকক ভাল পাইছিলে মৰম কৰিছিলে কাৰণে আজিৰ দিনটো আমি শিশু দিৱস হিচাপে উদযাপন কৰোঁ সেয়েহে তোমালোকক যেনেকৈ খুৰাই মৰম কৰিছিলে তোমালোকেও টিচাৰক মৰম কৰিবা মা দেউতাক মৰম কৰিবা মা দেউতাৰ কথা শুনিবা আৰু ভৱিষ্যতে একোজন ভাল নাগৰিক হ'বা শেষত সকলোলৈকে মৰম যাচিছোঁ আৰু জ্যেষ্ঠসকলক ধন্যবাদ